কেলেংকাৰী ঢাকিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেকুৱা পন্থা অৱলম্বন কৰিছে। এপেক্স বেংকৰ কেলেংকাৰী ঢাকিবৰ কাৰণে তেওঁলোকে এই সাংবাদিকগৰাকীক ভয় ভাবুকি খুৱালে, তেওঁক পৰায়ত্ব কৰি বিষয়টো সাংবাদিক কেন্দ্ৰিক কৰিবলৈ চেষ্টা কৰিছে। অথচ মিছা ভুৱা এটা গোচৰ যোগ কৰি সাংবাদিকগৰাকীক পৰায়ত্ব কৰা হৈছে। এতিয়া সেইটোকে ঢাকিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ কথা সাংবাদিকগৰাকীৰ মাটি সম্পত্তি এপেক্স বেংকৰ কেলেংকাৰী সম্পৰ্কত সৰল মন্তব্য কৰি বিষয়টো বিভ্ৰান্ত কৰিবলৈ উঠি আহিছে। গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰধানমন্ত্ৰীক প্ৰেৰণ কৰিছে আৰু মই ভাবোঁ যে প্ৰধানমন্ত্ৰীও এই বিষয়বোৰ গুৰুত্ব সহকাৰে ল'ব লাগে, কাৰণ মুখ্যমন্ত্ৰীয়ে যিহেতু বিষয়টো পাতল কৰিছে, সৰল মন্তব্যৰে গোটেই যিটো দুৰ্নীতিৰ গভীৰতাটো তেওঁ নাইকিয়া কৰিব খুজিছে, সেইটোৰ বিৰুদ্ধে যাতে প্ৰধানমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰে আৰু এই এপেক্স বেংকেই হওক বা আন যিবোৰ চৰকাৰী অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান, এইবোৰক এনেকৈ দুৰ্নীতি কৰি স্বজন শোষণ কৰি তেওঁলোকে তিলকে মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ যিটো তেওঁলোকে ষড়যন্ত্ৰ কৰিছে, আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। আৰু এপেক্স বেংক অসমৰ মানুহৰ স্বাভিমান আৰু অসমৰ মানুহৰ এটা সম্পদ, এটা বিত্তীয় সম্পদ হিচাপে আমি সকলোৱে ভাবোঁ। গতিকে ইয়াক ধ্বংস কৰা মুখ্যমন্ত্ৰীৰ যিটো ষড়যন্ত্ৰ, সেইটো বন্ধ হ'ব লাগিব। যিসকলে এই কাম কাজত অনিয়ম দুৰ্নীতিত জড়িত, তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ তদন্ত যাতে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাত বা তেওঁৰ নিৰীক্ষণত হয়, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। চৰকাৰৰ পক্ষত মুখ্যমন্ত্ৰীয়েতো যিহেতু বিষয়টো তেওঁলোকৰ লগত জড়িত, এই যিগৰাকী বাগানৰ লগত জড়িত, এখন বাগান কিনা বেচাৰ লগত জড়িত, গোটেই কথাটো মুখ্যমন্ত্ৰীয়ে জড়িত। গতিকে মুখ্যমন্ত্ৰীৰ পত্নী, মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত হোৱাৰ কাৰণে, কাৰণ কেঁচু খান্দোতে সাপ ওলাব, তাৰ কাৰণে যাতে আৰম্ভণিতে তদন্তটো বন্ধ হ'ব পাৰে, তাৰ কাৰণে এনেকুৱা ধৰণৰ বিভ্ৰান্তিকৰ মন্তব্য গোটেই বিষয়টোক এটা বেলেগ দিশলৈ লৈ যাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এটা অপচেষ্টা হাতত লৈছে। খোৱাং অঞ্চলৰ ঐতিহাসিক এই নগৰ থানৰ আজি পবিত্ৰ বছৰেকীয়া সভা অনুষ্ঠানে আয়োজন কৰিছে। খোৱাং অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰাইজে একত্ৰিতভাৱে এই আধ্যাত্মিক অনুষ্ঠানভাৱে প্ৰতি বছৰে আজি দিনটোৱে আয়োজন কৰে আৰু আজিও যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ ইয়াত সমাগম ঘটিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ বিজাৰ জনগণৰ আজি ইয়াত উপস্থিতিয়ে পবিত্ৰ এটা পৰিৱেশনে পৰিৱৰ্তন কৰিছে আৰু সকলোৰে এটা বিশ্বাস আছে যে এইখন এখন ঐতিহাসিক স্থানত মূৰ দুৱালে ইয়াত চাকি বন্তি জ্বলালে নিজৰ যি উদ্দেশ্য বা যি লক্ষ্য তাত তেওঁলোকে প্ৰাপ্তি কৰিব পাৰে। নিজে বিভিন্ন যিবোৰ জীৱনলৈ অহা সংকট, বিভিন্ন সমস্যা বা নিজে যি লক্ষ্য লৈ আগবাঢ়িছে, সেইবোৰ প্ৰাপ্তিৰ কাৰণে সকলোৱে সেৱা জনায়, সকলোৱে বন্তি জনায়। গতিকে ময়ো সেৱা নিবেদন কৰি আজি এই পবিত্ৰ থানত ভগৱন্তৰ শ্ৰীচৰণত সেৱা নিবেদন কৰি আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক দিনসমূহ আমাৰ সকলোৰে ভাল হয়, অসমৰ সমাজ জীৱনৰ ভাল হয়, আমিও যাতে শক্তি পাওঁ, ভগৱন্তই যাতে মতি দিয়ে অসমৰ কাৰণে, অসমীয়া সমাজ জীৱনৰ কাৰণে, আমাৰ ভাষা কৃষ্টি সংস্কৃতিৰ কাৰণে সদায় যাতে কাম কৰি যাব পাৰোঁ, যুঁজি যাব পাৰোঁ।